ঐ ভেবেন ককাইদেউ ঐ কলে গলি ঐ ঘৰত আছ নে কিনো? ঐ বৰ তাজা খবৰ এটা আহিছে নহয়, গম পাওঁ নে নাপাওঁ? ঐ ওলাই আছোন, ওলাই বাহিৰলৈ ওলাই। ঐ লতিকাই, ঐ কি তাজা খবৰ আহিলেও? কিবা বাম্পাৰ অফাৰ আহিছে নেকি? ইমান হুলস্থুলখন লগা আহিছ যে, কচোন ক কি তাজা খবৰ? লতিকা ককা আহিছে। মই ককাহঁতৰ ঘৰলৈ এতিয়া যাম বুলি ভাবিছিলো। আপোনালোকৰ ঘৰত বোলে ইমান ডাঙৰ পকা কথা ওলমি লাগি আছে বোলে। আমাৰ দুটামান আনিলে বুলি ভাবিছিলো। যাম বুলি ভাবোতে আপুনি আহিলে, ভালে হ'ল পাই, লগতে যাব পাৰিম। তই গ'লে কিন্তু অকলে যাবলৈ নহয় আকৌ দেই, লগত মোকো নিব লাগিব। কৈছিলো কিন্তু। ঐ বহাগৰ হনি কাতিৰ হনিকেইটা, ঐ পিছে লাগি আহি দিলি নে মাজতে কথা মাজতে টেপে মাৰি? ঐ টেপে নেমাৰিলে থাকিব নোৱাৰে মানে। ঐ মানুহটোৱে কিবা এটা ক'বলৈ লৈছে, ক'বলৈ দেচোন। একদম মানে কিবা চেহেৰা নিমিলা ক'ৰ পৰা আহিলে এইকেইটা এজাতিকেইটা। ঐ কথাৰ মাজত টেপে নেমাৰিলে নোৱাৰে মানে। যা ভিতৰলৈ যা বুলিছো নহয়, ভিতৰলৈ যা। গৈছো বাৰ অহাৰ কাৰণে কিবা আহিছিলো। ব'ল ভিতৰলৈ যাওঁগে। মই নাযাওঁ, তহঁতৰ যাবলৈ কৈছে, তহঁতি যা। সৰু মানুহে ডাঙৰ মানুহৰ কথা শুনিব নাপায়। মই কিবা ডাঙৰ নহয় নেকি? তই নাযাওঁ যদি আমিও নাযাওঁ। ঐ লতিকাই, ঐ ক কিনো ইমান তাজা খবৰ আনিলি? ঐ এইকেইটাৰ লগত লাগি থাকি কাম নাই বুজিছ? ঐ আমাৰ যে সেই চাৰিআলি ডাঙৰ ফিল্ডখন, ৰাজহুৱা ভৱনৰ ফিল্ডখন যে, ঐ সেই ফিল্ডখনত এবাৰ তামাম খেল হ'ব নহয়। একদম হেৰিয়ে ক'ব গ'লে পুৰা বোলে ইণ্টাৰনেশ্যনেল খেল হ'ব। গম পাওঁ নাই কথাটো? খেল হ'ব নেকি ককা? তাত খেল হ'লে চাই কিবা ভাল নালাগে। ফুটবল খেলটো, ফুটবলটো কিবা ইটোও গুৰিয়াই লাষ্টত ভয়তে মাৰ লাগে। আগৰবাৰ হওঁতে চাবলৈ গৈছিলো নহয়, একদম ভাল নালাগে। আকৰি এইবাৰ সেই তেনেকুৱা ফুটবল খেল নহয়। এবাৰ ভৰিত গুৰি খেল নহয়। এবাৰ ঘোঁৰা ৰেচ হ'ব বুজিছনে? বহুত ডাঙৰ খেল। বাপৰে বাপ, আমাৰ ইয়াতচোন ঘোঁৰা ৰেচ দেখিয়ে পোৱা নাই। কোনে খেলাব হয়? ক'ৰ মানুহে খেলাবনো? গম পাওঁ নে তই কিবা? এনেকুৱাখন খেল ক'ত আমাৰ ইয়াৰ মানুহে খেলাব পাৰিব? চব বাহিৰৰ মানুহ আহিব, বাহিৰৰ আমেৰিকা, লণ্ডন সেই চাইডৰ মানুহে খেলাব সেই খেলখন। ডাঙৰ কমিটি বুজিছনে? পুৰস্কাৰো যিটোহে, ফাৰ্ষ্ট পুৰস্কাৰ 50 লাখ টকা বোলে। শুনিয়ে কিবা মোৰ জ্বৰ উঠা নিচিনা লাগি গৈছে। 50 লাখ ফাৰ্ষ্ট পুৰস্কাৰ? বাপৰে বাপ, তোৰ জ্বৰ উঠা নিচিনাহে লাগিছে। মোৰ কিবা হাত ভৰিবোৰ কপা নিচিনাহে লাগিছে। 50 লাখ, বাপৰ জনমতো দেখিয়ে পোৱা নাই। তাকেতো সেইটো কাৰণে তোৰ ওচৰলৈ আহিছিলো। মানে মই কথা এটা ভাবিছো বুজিছনে? তই আকৌ কি কথা ভাবিলি? কচোন ক। কি কথা বুলি ক'বলৈ যাওঁতে মানে গাঁৱতে ঘোঁৰা ৰেচখন হ'বই যেতিয়া, বাহিৰৰ মানুহে খেলাবলৈ আহিবই যেতিয়া, ঘোঁৰা ৰেচখন বাহিৰত হ'লেও বেলেগ কথা। গাঁৱতে হ'ব যেতিয়া আমি ভাবিছো গাঁৱৰ হিচাপত আৰু তয়ে মই ঘোঁৰা এটা সমান চেয়াৰত কিনি দৌৰাওঁ বুলি ভাবিছো। কেনেকুৱা হ'ব কথাটো? পইচাও 50-50 আৰু যেতিয়া জিকিম জিকিলেও 50-50। প্ৰথম নেপালেও কোনো কথা নাই। ছেকেণ্ডটো 30 লাখ, 3 নম্বৰটো 20 লাখ। 3 নম্বৰটো পালেওচোন বহুত টকা পাম, হয় নে নহয় বাৰু? বাপৰে বাপ, থাৰ্ড পুৰস্কাৰো 20 লাখ। হয় তই কিন্তু কথাটো বেয়া ভবা নাই দেই। ঘোঁৰাটো কিনোতে যিমান পইচা যায়, তই আধা দিবি মই আধা দিম, সেইটো ঠিকে আছে। জিকিলে তই আধা পাবি মই আধা পাম, সেইটো ঠিকে আছে। আৰু খেল হোৱাৰ পিছত ঘোঁৰাটোনো কি কৰিবি? মোৰ বাৰীৰ পিছফালে ঢেৰ ঘাঁহ আছে, মোকে দি দিবি। এনেও মই ঘোঁৰা চোৰাবোৰ পুহি ভালেই পাওঁ নে কি? খেল চাবলৈ আমিও যাম কিন্তু। ঘোঁৰা ৰেচ আমি টিভিতে দেখিছো, সঁচাকে দেখিয়ে পোৱা নাই। এইবাৰ গাঁৱতে হ'বই যেতিয়া আমিও যাম নে কি ককা? ময়ো সেই টিভিতে দেখিছো। ঘোঁৰা ৰেচ দেখিয়ে পোৱা নাই। গাঁৱতে হ'লে আমাকো চাবলৈ নিব লাগিব কিন্তু আকৌ। যাবি। এদিন দুদিন নহয়। 7 দিন খেলাব ঘোঁৰা ৰেচ। আমি প্ৰথম দিনাখনেই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিম নে কি ভেবেন কাইদেউ? তোন আকৌ বাহিৰত খেল হ'লেও বেলেগ কথা। গাঁৱতে খেলখন খেলাবই যেতিয়া, ক'ত ছেকেণ্ড দিনাখন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আছে? আমি প্ৰথম দিনাখনেই অংশগ্ৰহণ কৰিম। কমিটিক কৈ দিম যে আমি গাঁৱৰ মানুহ, হয় নে নহয়? তোন আকৌ বাহিৰৰ কমিটিহে, আমাৰ গাঁৱৰ মানুহখিনিক প্ৰথম দিনাখন নিদিলে নহ'বতো। প্ৰথম দিনাখনেই দিব লাগিব। ঘোঁৰা আনিবলৈ গ'লে ময়ো যাম কিন্তু আকৌ দেই। মোকো নিব লাগিব কিন্তু ঘোঁৰা আনিবলৈ। চব গ'লে কি মই অকলে ঘৰত থাকিম নেকি? চব গ'লে মোকো নিব লাগিব। হে ভগৱান, এইকেইটাই মানে মোৰ মূৰটো খাইহে এৰিব জাননে? হ'ব ৰচোন। শুভ কাম এটা কৰিবলৈ ওলাওঁতে বাটতে অমংগলখন নানিবি। যাবি গোটেইকেইটা নেলাগে, চেলেনিয়ে ওলাবি। ইমানকেইটা যাবলৈ অসুবিধা নহয়। আৰু তহঁতি সৰুকেইটা যাব নেলাগে, ঘৰত আনিলে এনেও দেখি পাবি আৰু। চেলেনিয়ে ওলাবি তেতিয়াহ'লে। ককা ঠিক আছে, ময়ে যাম আৰু তেতিয়া। ভাইটিহঁতে আনিলে ঘৰতে চাব। লতিকাইচোন, কেতিয়া আহিলা হয়? কলে যোৱাৰ কথা ওলাই আছো, আলোচনাটো শুনি আছো ভিতৰৰ পৰা। আহিবলৈহে খালি সময় হোৱা নাই। তাকে বোলো গাঁৱতে বৰ ডাঙৰকে ৰাজহুৱা ভৱনৰ ফিল্ডত ঘোঁৰা ৰেচ হোৱা কথা আছে। বোলো গাঁৱতে ঘোঁৰা ৰেচখন হ'বই যেতিয়া, ভেবেন কাইদেউ মই বোলো ঘোঁৰা এটা কিনি পানি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰোঁ বুলি ভাবিছো। প্ৰথম পুৰস্কাৰ 50 লাখ, দ্বিতীয় পুৰস্কাৰ 30 লাখ, তৃতীয় পুৰস্কাৰ 20 লাখ। তৃতীয় পুৰস্কাৰটো পালেও মামুলিগাল টকা নহয়তো, হয় নাই বাৰু নহ'ব? হয়তো আকৌ কথাটো বেয়া হোৱা নাই কিন্তু। গাঁৱতে হ'বই যেতিয়া গাঁৱৰ মানুহে এটা দুটা দৌৰাব লাগে। কিজানি ভাগ্য ফুলে, হয় নাই বাৰু? 20 লাখ টকা পালেও মামুলিগাল টকা নেকি? শুনিয়ে কিবা মোৰ ভিতৰি কপনি এটাহে উঠিছে আৰু দেই। তাকে লতিকাই মই আৰু আমাৰ চেলেনিও যাম কৈছে। ঘোঁৰাটো আনিবলৈ যাওঁ। ঘোঁৰাটো আনিলে শুভ কামত অমংগল কৰিব নাপায়। সেইটো কাৰণে মংগলৰ কাৰণে আমি আহি পোৱাৰ লগে লগে ঘোঁৰাটো আদৰিবলৈ তুমি কিবা কিবি ধূপ চুপ কিবা কিবি মানে এই জটাই থবা, বুজিলা? আমি আহি পাওঁতে বাটতে চিঞৰ মাৰি দিলে গম পাবাই আৰু, উলিয়াইহে নিবা। ঘৰলৈ যে নতুন বস্তু এটা আনিলে আদৰিব লাগে বুলি মই নাজানো নেকি কিবা? মোক কি দেখাত একেবাৰে নিচেই সৰু ছোৱালীজনীৰ নিচিনা লাগে নেকি? যাওক আপোনালোকে যাওক, মই আদৰিবলৈ সকলো বয় বস্তু যোগাৰ কৰি ৰাখিম বাৰু। ঠিক আছে। লতিকাই, চেলেনি ব'ল তেতিয়াহ'লে আমি গৈ থাকো। বেছি দেৰি কৰি লাভ নাই শুভ কামত। মামা চোৱা না, আমিও ঘোঁৰাটো আনিবলৈ যাম বুলি কৈছিলো নোকে, আমাক নিনিলে। ইমান বেয়া হৈছে পাপাটো আজিকালি। বাক লৈ গৈছে যেতিয়া আমাকতো লগতে লৈ যাব পাৰে, হয় নাই বাৰু মা? আমাক কি যাওঁ নালাগে নেকি? ৰচোন বাপেহে একেবাৰে কৰবালৈ গুচি যোৱাগে নাই নহয় কিবা। ঘোঁৰা এটাহে আনিবলৈ গৈছে। ঘোঁৰা ৰেচ হ'ব, ঘোঁৰা ৰেচ। জিকিলে কিমান যে টকা পাম। আহিলে মানে এনেও দেখিবিচোন, বৰ তহঁতিও কামৰখন মাৰি থাকো। হ'ব দিয়া, তুমিও একেই হ'লা। ব'ল এতিয়া ইয়াত ফেট থাকিব নালাগে, অকণমান হৈ যাবিগে ব'ল। বাপেৰহেঁত নহ'লে ঘোঁৰালৈ আহি পাবহি, সোনকালে। বাপৰে বাপ, চিজন ইমান বেয়া চলিছে না। ইমান দেৰি হ'ল। এতিয়ালৈকে কাষ্টমাৰ এটাও দেখা দেখি নাই।
এনেকে হলে কেনেকা চলিব হো ঘৰ চলাব না ফাৰ্ম চলাব এনেকা হলেতো চলিবলৈ মুস্কিল হৈ যাবতো হো আইছে কাষ্টমাৰ তিনটা আইছে হো ইহঁতক কোনটো ঘোঁৰা দিয়া যাব অলপ বেমাৰী ঘোঁৰা এটা আছে কম দামত পটাই মেলি ইহঁতক এইটোকে ফচাই দিয়া যাব আজি দাৰজু ঐ কেনেকুৱা খবৰ ভালনে? খবৰটো ইমান ভাল নাই হো কাষ্টমাৰ নাই সিজন অফ আছে ক'ত খবৰ ভাল থাকিব হো ককাই হয় নেকি? আমি আহিছো নহয় তেতিয়া আপোনাক খবৰ ভাল কৰিবলৈ ঘোঁৰা এটা লওঁ বুলি আহিছিলো কোনটো ঘোঁৰা কিমান দাম জানো এতিয়া? আপুনি এতিয়া কি ঘোঁৰা ল'ব হো লোকেল ঘোঁৰা ল'ব না খচৰ ঘোঁৰা ল'ব না বিলাতী ঘোঁৰা ল'ব না ফৰেনিয়ান ল'ব সব দাম বেলেগ আছেতো হো ককাই কাইদ লোকেল ফৰেনিয়া খচৰ বুলি কি আছে আৰু আমাক মানে সেই ঘোঁৰা ৰেচত দৌৰিবৰ কাৰণে ভাল শক্তিশালী ঘোঁৰা এটা লাগে যাতে মানে একদম আগত দৌৰে আৰু তেনেকুৱা ঘোঁৰা এটা পালে হ'ল এই দাম দৰক লৈ মানে কোনো তেনেকুৱা কথা নাই খালি মানে ঘোঁৰাটো ভাল হ'ব লাগে দৌৰি মুঠতে জিকিব লাগে তেনেকুৱা ঘোঁৰা এটা হ'লে হ'ল এতিয়া কওকচোন কোনটো ঘোঁৰা ল'লে কিমান দাম পৰিব আৰু আমি কোনটো ঘোঁৰা ল'লে জিকিম মানে ভাল হ'ব আমাৰ কাৰণে আৰু তেনেকুৱা কথা আছে নেকি তেতিয়াহ'লে আপোনালোকে লোকেল ঘোঁৰা লওক দামটো অলপ বেছি পৰিব কিন্তু দৌৰত মানে একদম গুলি মাফি দৌৰিব জিকিব চবতকে ইয়াত দৌৰিব কিন্তু তাতো এটা কথা আছে হো ককাই তাৰ দামটো অলপ বেছি যাব মানে 20,000 টকা পৰিব 20,000 টকা বহুত বেছি হৈ যায় নহয় কাইদ অলপ কমাই মেলি ধৰিব মানে ধৰক সেইটোকে দিব 8,000 মান ধৰিব ইমান বেছিও পইচা অনা নাই নহয় ইমান দামীও নালাগে আমাক খালি দৌৰিব পৰা হ'লেই হ'ল আৰু 8,000 টকা ল'ব দিয়ক কোনটো নিম কওক নাই ককাই 8,000 টকাত লোকেল ঘোঁৰা আপোনালোকক কোনেও দিব নোৱাৰে মইতো বাদেই দিয়ক গোটেই আসাম ঘূৰিলেও আপোনালোকে লোকেল ঘোঁৰা 8,000 টকাত নাপাব আপোনালোকে এটা কাম কৰক হাই খচৰ এটা আছে হাই খচৰটোকে লৈ যাওক তাৰ দামটো অলপ কম যাব 8,000 টকাত নাপাব লেকিন 12,000 টকা ভৰিব লাগিব 12,000 টকা দিয়ক আৰু আপোনালোকে হাই খচৰ ঘোঁৰাটো লৈ যাওক সেইটো আকৌ কেনেকুৱা ঘোঁৰা খচৰ ঘোঁৰা আমাক ভাল ঘোঁৰা এটাহে লাগে আমাক খচৰ ঘোঁৰা নালাগে নহয় ককাই আপুনি বুজা নাই ক্ৰছ দিয়াটো খেলি মেলি আছে হো তাৰ মাকটো লোকেল আছে আৰু বাপেকটো আমেৰিকান আছে সেইটো কাৰণে সেইটো ক্ৰছ দিয়াটো মানে খেলি মেলি থকাৰ কাৰণে সি খচৰ হৈ গৈছে আৰু তাৰ দামটো মানে অলপ কমি গৈছে কি কৰ হয় বৰ খেলি মেলিচোন ইয়াত অকৰা খেলি মেলি বুলিবলৈ বিশেষ একো নাই মাকজনীচোন লোকেল বুলিয়ে কৈছে লোকেলৰ পোৱালি লোকেলে হ'ব এইটো বুঢ়াটো অকৰা বুঢ়া ইমান ভালকে নাজানে চাগে আমি সেই 12,000 কোৱাটোকে কমাই মেলি লৈ যাওঁ বল আপোনাৰ মাজতে কি কথা আলোচনা কৰি আছে হো ককাই নাই বিশেষ তেনেকুৱা একো আলোচনা কৰা নাই মানে দামটো অলপ বেছি হৈছে দুইজনে সেইটোকে পাতিছো এটা কাম কৰক আপোনাৰো নাই আমাৰো নাই আমিও বহুত দূৰৰ পৰা আহিছো টকা 10,000 লওক আৰু দি দিয়ক ঠিক আছে তেতিয়াহ'লে আপোনালোকে ঘোঁৰাটো লৈ যাওক হয় নেকি ঠিক আছে তেতিয়াহ'লে লতিকাই দে ৰছী লগা তেতিয়া মই ঘোঁৰাটো পিঠিত উঠিলাম বুলি ভাবিছিলো হয় নেকি উঠা মাজনী উঠি লোৱা তেতিয়াহ'লে যাব লাগে আৰু বলক দাৰজু আপোনাকো পইচাটো কাউণ্টাৰতে দি থৈ যাম বলক ঠিক আছে আহক যিয়ে নহওক মাৰ্কেট ডাউন আছে যদিও বেমাৰী ঘোঁৰাটোকে 10,000 টকাত বিকিছো 5,000 টকাতহে কিনা আছিলে 5,000 টকা লাভ খাইছো হ'ব দে ওপৰলৈ চকু মেলি চাইছে দেখিছ ভেবেন কাইদ বৰ ধুনীয়া দামত পালো আকৌ ঘোঁৰাটো 10,000 টকাত বেলেগে ঘোঁৰা কিনি নিব পাৰিবনে আমি বুলিহে পাৰিছো এইবিলাক টেলেণ্ট লাগিব বুজিছ টেলেণ্ট ঘোঁৰা পিঠিত উঠি মজা লাগিছে দেই হয় নেকি বল ৰঙাই ফাষ্ট হ'ব লাগিব তোক ৰেষ্টত নমাম বুজিছ ৰেষ্টত বল শুনিছ নাই আহি পাই গলো আন ধূপ ধূনা লৈ আন আমাকো গাঁৱৰ মানুহে আচৰিত মানিব কিন্তু ৰেচৰ কথা শুনিলোহে ঘোঁৰা আনি হাজিৰ কম বস্তু নহয় আমিও ন পাৰিব সেই আমাৰ লগত নে কি আন আকৌ ৰখি থাকিম নেকি চোতালত ধুনীয়াকে প্ৰাৰ্থনা এভাগিকে ধৰ কি গাইছ এখন কি হাততে কলচি লৈ এইটোতো প্ৰাৰ্থনাই হ'ল নে কৃষ্ণ কি হৈছে হয় বিয়া নামবোৰ গাই কিবা বিয়া নামৰ ঘৰতে গুচি যোৱা হৈছে কি আহকচোন আপুনি আহক ঘোঁৰা মালিক হয় মই এইপিনে থাকিব লাগিব সেইপিনে আদৰিবলৈ গ'লে নহ'ব নহয় হয় নাই বাৰু একদম মানে এইবিলাক কাণ্ড জ্ঞান নাইকিয়া মানুহ দেই যা তই যা ভেবেন কাইদ ময়ো সেইপিনে যাব নোৱাৰিম নহয় প্ৰাৰ্থনাটো ধৰিবলৈ কেলে ময়ো ঘোঁৰা মালিক নহয় মালিকটো এইপিনে থাকিব লাগিব ন মই সেইপিনে গ'লেচোন ঘোঁৰা মালিকটো আপুনি অকলে হৈ যাব নাই মই সেইপিনে নাযাওঁ দেই এই লতিকাই একো নহয় যা মই আছো নহয় মই ডাঙৰ মানুহটোৰ মালিকটো থাকোঁতে তইনো কি হ'ব যা নাই নহ'ব দেই এনেকে মালিকৰ লগত কি সৰু আৰু ডাঙৰা সমান পইচা দি আনিছো আপুনিও আধা দিছে ময়ো আধা দিছো ইয়াত অকল আপোনাৰে চৰ্ত নাই নহয় ময়ো মালিক আকৌ মই সেইপিনে যাব নোৱাৰিম এইবিলাক মানে প্ৰাৰ্থনা এটা ভালকে গাব নোৱাৰে দেখিছ নাই বাৰু তুমি চিত বিতি মূৰ সেই বিয়া নামৰ সুৰত নহয় কবা পোৱা লাগে হৰি মূৰ ৰামৰ মূৰ যাবলৈ ধৰিলা বল লতিকাই দুইটা যাওঁ তেতিয়াহ'লে সেইপিনে আমাৰ চেলেনিয়া ঘোঁৰাটো ধৰি তয়ে মালিক তেতিয়াহ'লে সেইটো কৰিলেও বেয়া নহয় বাৰু বলক তেতিয়াহ'লে আমি দুটাই সেইপিনে যাওঁ চেলেনিয়া ঘোঁৰাটো ধৰি থাকক মালিকনো কি হ'লেই হৈছে হয় নাই বাৰু কাইদ বল তেতিয়াহ'লে হেল্ল' গাইজ ভিডিঅ'টো আজিলৈ ইমানেই ভিডিঅ'টো কেনেকুৱা পালে বাৰু কমেণ্টত জনাবলৈ নাপাহৰিব আৰু যদি ভাল লাগিল লাইক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু আপুনি যদি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিবলৈ নাপাহৰিব তেতিয়াহে আমাৰ এনেকুৱা কমেডিয়ান ভিডিঅ'বোৰ আপোনাৰ মোবাইলত